মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি এক্সাৰসাইজ 6.3 কোৱেশ্চন নম্বৰ 10 টো মই আলোচনা কৰি আছো তোমালোকৰ লগত 10 নম্বৰত কি কৈছে ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ক্ৰমে ACB আৰু এংগেল EGF ৰ সমদ্বিখণ্ডক যদি triangle ABC is similar to triangle FEG দেখুৱা যে number 1 CD by GA is equal to AC by FG number 2 triangle DCB is similar to triangle AGE number 3 triangle DCA is similar to triangle SGF গতিকে এটাক আমি সলভ কৰি আছো ফার্স্ট তোমালোকে লক্ষ্য কৰা ইয়া ড্ৰয়িং কৰিব লগিয়া হ'ব কোৱেশ্চন নম্বৰ 10 কি কৈছে ABC আৰু EFG দুটা ত্ৰিভুজ ৰাইট ABC আমি ত্ৰিভুজ দুটা আঁকি লওঁ ওকে A B C E F G এই দুটা তোমালোকৰ ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ দুটাৰ কি কৈছে AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু AB আৰু FE ইয়াত D আৰু ইয়াত H দুটা বিন্দু তোমালোকক দিয়া আছে CD আৰু GH CD তাৰমানে তোমালোকে এটো আঁকি দিলা CD আৰু GH এইটো কোণৰ সমান এইটো কোণৰ সমান তানে আমাৰ CD হল এই কোণৰ সমদ্বিখণ্ডক আৰু GH এইটো কোণৰ সমদ্বিখণ্ডক বাস এইখিনি হৈ গল আৰু সবদে এইটো কিন্তু অলপ ভুল হ'ব যেহেতু FEG কৈছে এখানে F ইয়াত দিবা লাগিব FEG ক্লিয়াৰ এইটো কৰিব লাগিব নহলে কিন্তু খেলিমেলি হ'ব আচ্ছা এতিয়া আমি সলিউশন কৰিম ফার্স্ট তোমালোকে লিখিলা দিয়া আছে নহয় কি দিয়া আছে যে ট্ৰায়াঙ্গেল ABC similar to triangle FEG এটা তোমালোকক দিয়া আছে এতিয়া এক নম্বৰত আমাক প্ৰমাণ কৰিব লাগিব কি যে CD by GH equal to AC by FG হেতু ক্ষেত্ৰত আমাক কৰিব লাগিব কি আমাক প্ৰমাণ কৰিব লাগিব যে এইটো ত্ৰিভুজৰ সিমিলাৰ সদৃশ এটো আমি কেনেকৈ কৰিম আচ্ছা যেহেতু তোমালোকৰ ABC আৰু FEG এই ত্ৰিভুজ দুটা সদৃশ গতিকে এই কোণটো এইটো কোণৰ সমান হ'ব ক্লিয়াৰ নম্বৰ 1 দিয়াৰ পিছত therefore লিখিবা therefore angle CAD is equal to angle এইটো কি হ'ব GFH এইটো তোমালোকে লিখিলা তানে এটা কন্ডিশন তোমালোকে পালা নহয় আৰু ইফালে চোৱা এই কোণটো তোমালোকৰ এইটো কোণৰ সমান হয়নে তেনেহলে আমি লিখিম angle ACB is equal to angle AGE clear লিখিলা which implies দুফালে আমি আধাৰে পূৰণ কৰিম হাফেৰে পূৰণ কৰিম angle ACB is equal to half of angle এটা a কৰ পৰা আহিল এটা FGE এতিয়া তোমালোকে জানিলা এই কোণটো সমদ্বিখণ্ডিত হৈছে ইয়াত এই কোণটো ইয়াৰ দ্বাৰা সমদ্বিখণ্ডিত হৈছে তেনেহলে আমি ইয়াৰ আধাৰ জাগাত কি লিখিব পাৰো আধাৰ জাগাত আমি এইটো কোণ লিখিব পাৰো ইয়াৰ আধাৰ জাগাত আমি এইটো কোণ লিখিব পাৰো ফাইন তেনেহলে এবাৰ মই লিখিম কি which implies এইটোৰ নাম কি হ'ব আমাৰ ACD angle ACD is equal to এইটোৰ জাগাত মই কি লিখিম FGH angle FGH লিখিলা এইটো তোমালোকে পালা 2 নম্বৰ কন্ডিশন
তেনেহ'লে বাকী আৰু আমাৰ দৰকাৰ নহয় মানে দুটা কন্ডিশন পালা therefore triangle কি হ'ব ACD is similar to triangle কি হ'ব FGS ব্ৰেকেটত তোমালোকে লিখিবা AA শর্ত মতে লিখিলা আচ্ছা এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি সদৃশ হয় তেনেহলে আমি কি লিখিব পাৰো তেনেহলে ইয়াৰ তোমালোকে ভূমি লোৱা মানে এইটো বাহু লোৱা তোমালোকে CD therefore তোমালোকে লিখিব পাৰিবা CD ইয়াৰ যদি ভূমি লৈছে ইয়াৰ ভূমি লবা তোমালোকে GH তেনেহলে তোমালোকে লিখবা GH ইকুৱেল টু কি লিখিব পাৰিবা ইয়াৰ যদি তোমালোকে AC লোৱা এইটো যদি লোৱা তেনেহলে ইয়াৰ লব লাগিব FG AC by FG এইটো হৈ গল তোমালোকৰ প্রুভড এক নম্বৰটো তোমালোকৰ প্রুভ হৈ গল আচ্ছা দুই নম্বৰটো প্রুভ কৰিবলৈ যাওঁতে তোমালোকে সেম স্টাইল ফলো আপ কৰিবা এই লাইনটো তোমালোকৰ দিয়াই আছে সেইকাৰণে তোমালোকে লিখিবা therefore ইয়াৰ নাম্বাৰ 2 দিবা তোমালোকে therefore CDB মানে এই কোণটো এইটো কোণৰ সমান হ'ব ক্লিয়াৰ তেনেহলে কি লিখিবা এংগেল CBA বা ডিও লিখিব পাৰা আৰু এইটো লিখিবা GEF এংগেল GEF মানে এইটো সমান সিমিলাৰিটিৰ শৰ্ত মতে এই দুটা সমান ঠিক আগৰ দৰে তোমালোকে লিখিব পাৰিবা কি এইটো কোণৰ সমান ইয়াত লিখিবা আৰু এংগেল ACB is equal to angle AGE আগৰ দৰে তোমালোকে হাফেদি পূৰণ কৰা half of angle ACB is equal to half of angle AGE clear ইয়াৰ আধা মানে হল তোমালোকৰ যেহেতু এইটো অংশৰ সমান ঠিক তেনেকৈ এইটো অংশৰ সমান গতিকে তোমালোকে লিখিব পাৰা হাফৰ জাগাত হাফ অফ এংগেল ACB ৰ জাগাত তোমালোকে লিখিব পাৰিবা BCD angle BCD is equal to এইটো AGE ৰ জাগাত কি লিখিব পাৰিবা AGE কি হবে FGE তেহলে F ৰ জাগাত লিখিব পাৰিবা তোমালোকে EGS এটা তোমালোকৰ এক নম্বৰ কন্ডিশন এটা হল তোমালোকৰ দুই নম্বৰ কন্ডিশন এক নম্বৰ আৰু দুই নম্বৰ কন্ডিশনৰ পৰা তোমালোকে দুটা এংগেল সমান বুলি পালা তাৰ মানে কৈছো আকৌ এবাৰ এইটো কোণৰ সমান এইটো কোণৰ সমান ক্লিয়াৰ which implies DCB is similar to triangle AGE ব্ৰেকেটত লিখিবা তোমালোকে AA শর্ত মতে লিখিলা নহয় এটো লিখিবা তাৰপিছত প্রুফ দুই নম্বৰটো তোমালোকৰ প্রুফ হৈ গল এতিয়া 3 নম্বৰ লৈ যাব লাগে 3 নম্বৰ কন্ডিশন কি আছিল তোমালোকৰ যে প্ৰমাণ কৰিব লাগে triangle DCA is similar to triangle AGF DCA equal to AGF এটো প্ৰমাণ কৰিব লাগে নহয় ইতিমধ্যে মই তোমালোকক কৈ দিছিলো এইটো কোণৰ সমান যেহেতু ত্ৰিভুজ দুটা সিমিলার সেইকাৰণে তোমালোকে লিখিবা ইয়াত সিধা এনেকে 3 নম্বৰ দিয়াৰ পিছত এংগেল A equal to এংগেল F এটো গল আকৌ আমাৰ CD হল এইটো কোণৰ বাইসেক্টৰ তাৰ মানে আৰু এংগেল ACB is equal to এংগেল FGE এটা একবাৰ কৰি দিয়া হৈছে তথাপি তোমালোকে চোৱা হাফ দি পূৰণ কৰিলা তোমালোকে হাফ অফ এংগেল ACB is equal to হাফ অফ এংগেল FGE লিখিলা জি কিন্তু দেটো FGE তেনেহলে হাফৰ জাগাত হাফ অফ ACB ৰ আধা তোমালোকে এইটো লিখিব পাৰা কাৰণ CD হল বাইসেক্টৰ তেনেকে GH হল এইটো এংগেলৰ বাইসেক্টৰ গতিকে এইটো লিখিব পাৰা আৰু এইটো লিখিব পাৰা তোমালোকে তেনেহলে লিখিবা তোমালোকে এংগেল ACD is equal to এইটো লিখিবা তোমালোকে FGH এংগেল FGH তোমালোকে লিখিলা এইটো তোমালোকৰ কন্ডিশন 1 এইটো তোমালোকৰ কন্ডিশন 2 therefore triangle
ACD is similar to triangle FGH ব্ৰেকেটত লিখিবা তোমালোকে AA শর্তমতে গোটেইখিনিতে আমি AA শর্তমতে শেষ কৰিলো নাই কাৰণ কন্ডিশনে তেনেকৈ দিয়া আছে প্ৰুভড ইয়া তোমালোকৰ প্ৰমাণিত হৈ গল আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা নেক্সট এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ 11 টো মই কৈ দিবলৈ লৈছো ইয়া তোমালোকৰ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কোৱেশ্চনটো কি দি আছে মই তোমালোকক বৰ্ডত দিছো আৰু পঢ়াই শুনাইছো চিত্ৰ 6.40 ত ABC সমদ্বিবাহু ত্ৰিভুজৰ AB = AC আৰু CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু যদি AD পাৰপেন্ডিকুলাৰ আপন BC আৰু EF পাৰপেন্ডিকুলাৰ আপন AC হয় তেন্তে প্ৰমাণ কৰা যে triangle ABD is similar to triangle ECF ইয়া তোমালোকৰ ছবি বুজাই দিছো ABD ত্ৰিভুজ আৰু ECF এই দুটা ত্ৰিভুজ আমাৰ সিমিলাৰ বুলি প্ৰমাণ কৰিব লাগে আমি কেনেকৈ প্ৰমাণ কৰিম তোমালোকে এবাৰ লক্ষ্য কৰা এইটো কোন কিন্তু 90 ডিগ্ৰী ফাইন তেনেহলে ফাৰ্স্ট আমি লিখিম ইয়াত কি লিখিবা যে এঙ্গেল এইটো কোন নাম কি ADE angle ADE is equal to angle CFE কিয় এইটো কোণৰ সমান কিয় সমান কাৰণ দুটাই 90 ডিগ্ৰী বুজি পাইছা হয়তো 90 ডিগ্ৰী আৰু ইয়াত লিখিবা তোমালোকে ব্ৰেকেটত দিয়া আছে মই শৰ্টকাট লিখিছো কিন্তু দে তোমালোকে বুজি লিখি লবা এটা কোণ আমি পাই গলো এতিয়া আৰু এটা কন্ডিশন আমাৰ পাবৰ হলে আমি এতিয়া কৰিম কি এতিয়া তোমালোকৰ ABC ত্ৰিভুজটো যে আছে তোমালোকৰ কি ত্ৰিভুজ এটো হেটো হল তোমালোকৰ সমদ্বিবাহু ত্ৰিভুজৰ এই দুটা কোণ কিন্তু সমান হ'ব হয়নে তেনেহলে তোমালোকে আৰু কি লিখিবা এঙ্গেল এটো কোন নাম কি ABD বা হ'ব থাক ABD is equal to angle ACB বা ACD লিখিলা নাই লিখিবা কন্ডিশনত কি লিখিবা তোমালোকে AB বাহু AC বাহুৰ সমান দিয়া আছে এটো কিন্তু AB is equal to AC এই দুটা বাহু সমান বুলি তোমালোকক দিয়া আছে এটো কন্ডিশন তোমালোকে লিখিলা আচ্ছা এই দুটা কোণ সমান হৈ গল তোমালোকে লক্ষ্য কৰিব পাৰিছানে এই কোণটো আছে আমাৰ ABD ত্ৰিভুজত আৰু এই কোণটো আছে ECF ত্ৰিভুজত হয়নে তেনেহলে এইটো হল তোমালোকৰ 1 নম্বৰ কন্ডিশন এইটো হল তোমালোকৰ 2 নম্বৰ কন্ডিশন আচ্ছা যদি দুটা ত্ৰিভুজৰ অনুক্ৰমিক দুটা কোণ যদি সমান হয় তেনেহলে ত্ৰিভুজ দুটাক আমি কি বুলি কম সদৃশ হয়নে therefore তোমালোকে ডাইৰেক্ট লিখিবা triangle ABD is similar to triangle কি হ'ব ECF কন্ডিশন লিখিবা কি A শর্ত মতে একেবাৰে সহজ অংক এটো এই শর্ত মতে লাস্ট লিখিলা তোমালোকে প্রুফ